নমস্কাৰ, মোৰ নাম মন বৰা, মই গোলাঘাট বিপিন ফুকন নগৰৰ মোৰ ঘৰ। আৰু মই আগত অৰুণোদয় নোপোৱা আগত মই বহুত কষ্টৰে দিন কাটিছিলোঁ। এদিন হাজিৰা কৰিলে খাবলৈ পায়, এদিন নকৰিলে খাবলৈ নাপায়। এতিয়া অৰুণোদয় পোৱাৰ পৰা মই যিমানেই নহওক বহুতখিনি উন্নত হ'লোঁ। আগত অৰুণোদয় নোপোৱা আগতে মোৰ যি অৱস্থা আছিলে, তাৰমানে অৰুণোদয় পোৱা পিছত মোৰ বহুত গুণৰ অৱস্থা ভাল হ'ল। ল'ৰা ছোৱালী পঢ়া শুনাৰ কাৰণেও মই দিব পাৰিলোঁ দুটকা মুখলৈ। আৰু মই এটা সৰু সুৰা বিজনেছ ধৰিও আজি মই নিজকে নিজে স্বাৱলম্বী কৰিব পাৰিলোঁ, ঘৰ বনাব পাৰিলোঁ। আকৌ এতিয়া বিজনেছো মই আগতকৈ আৰু অকণমান উন্নতলৈ যাব পাৰিছোঁ। আৰু এই 22 চনৰ পৰা মই এতিয়া মুড়ি লাডু বিজনেছ কৰিছোঁ সৰু সুৰাকৈ। তাৰপিছত আৰু সেইখিনি কৰি মই উন্নত হ'লোঁ। হোৱাৰ পিছত মই যিমানখিনি কৰিবলগীয়া সিমান যেনিবা নাই পৰা, হ'লেও অকণমানকৈ হ'লেও কৰি মোৰ ঘৰখন বহুত সুখীকৈ চলিছোঁ। আগত যিখন কষ্ট চলিছিলোঁ তাতকৈ বহুত সুখী চলিছোঁ। মই 1250 টকা অৰুণোদয় হ'লেও কি হ'ব, সৰু বুলি আমি ভাবিব নোৱাৰোঁ। যাতে মই মুড়ি লাড্ডু বনাই ইয়াৰ পৰা বহুত স্বাৱলম্বী হৈছোঁ। আৰু মোৰ লগতে দুঘৰ পৰিয়ালকো মই স্বাৱলম্বী কৰিব পৰা হৈছোঁগৈ। 2গৰাকী মহিলা মই যি লগত হেৰি কৰিছোঁ, সেই 2গৰাকী মহিলাই মিলি মই মিলি 3গৰাকীয়ে মিলি গুড় আমি এনেকুৱা পগোৱাওঁ। গুড় পগুৱাই আকৌ আমি এনেকুৱা লাড্ডু মুঠিয়াই আকৌ আমি সেইখিনি পেকেট কৰোঁ। পেকেট কৰি আকৌ বেগত ভৰাই আমি টাউনলৈ যাওঁ, মাৰ্কেটলৈ যাওঁ। মাৰ্কেটত গৈ এখন এখন দোকানত আমি দি আকৌ যিকেইখন কালেকশ্যন কৰিব লাগে সেইখিনি আকৌ আমি আধা ঘণ্টাৰ পিছত গৈ কালেকশ্যন কৰোঁ। সময় তাতো আমি যথেষ্ট দিব লাগে। আকৌ ঘূৰি আহি ঘৰত নিজৰ কামে বনে কৰি আকৌ আমি বিজনেছ সেই মুড়ি লাড্ডু বনাবলৈ আকৌ আমি বহিব লাগে। মুখ্যমন্ত্ৰী যিটো অৰুণোদয় আঁচনি দিছে সেইটো মই প্ৰতি মাহে 1250 টকাকৈ লাভ কৰোঁ। এইটো আঁচনি দিয়াৰ বাবে মই মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ।